हेलो फ्रेंड ज्योतिका मिक्सवाइटिर मैं ज्योतिका आपनालोक सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले आछे फ्रेंड्स जोआटी भिडिओत आपनालोকৰ निश्चय मनत আছে मैं एया मात्र 3টা लेसेरे काम कराय कटन कापुरजोर देखुवाइছিলো আৰু আজিও आपनालोকৰ বাবে তেনে এজো কাপুৰে লৈ আহিছো जो कापुर और ये कापुरजोर मात्र 3টা लेसेरे काम करिছো यात मात्र पातल बेंगुनिया हालधिया और ऑरेंज कलर ये कलर कम्बिनेशन तो केनेकुवा लागिছে চাকচোন एकदम कम সময়তে কাপুৰজোৰ কৰি উলিয়াইছো আপোনালোকক পাৰি পেলাই নিশ্চয় দেখুৱাম আৰু মেখেলাখনতো এনেকৈ সিম্পল কৈ দিছো আৰু চাদৰখনত এনেকৈ 3টা ফুল দি মাজে মাজে অকমান গ্লিটাৰ লগাই দিছো फ्रेंड्स ए अवश्य এনেকুৱা কাপোৰ মই আগতেও বহুত কৰিছো নিশ্চয় আপোনালোকৰ মনত আছে फ्रेंड्स या येलो कलर कापुरजोरतो या लेसर डिजाइन करिसिलो खूब सिम्पल কৈ करिसिलो या अवश्य एतियार काम নহয় प्राय 2 বছৰ মানৰ আগতে কৰায় কামসমূহ খুব হেভি কৈ কৰা কাম আপোনালোকৰ মাজলৈ লৈ আহি আছিল আৰু এতিয়া বহুতে নতুন নতুন কৈ এনেকুৱা ডিজাইনবোৰ কৰি আছে আৰু তেওঁলোকে পেজত দেখা পাইছো বহুতে কব খোজে ডিজাইনটো নিজে কৰিছো বুলি কয় আসলতে फ्रेंड्स বহু দিনৰ পৰা মই কটনত এয়া লেস উইথ ফেব্ৰিক প্ৰিন্টিংৰ কামসমূহ কৰি আপোনালোকৰ মাজলৈ আনি থকা আপোনালোকে নিশ্চয় দেখি আছে আকৌ এবাৰ মনত পেলাই দিলো এই ডিজাইনসমূহ বিভিন্ন ধৰণৰ ডিজাইন কৰিছো হেভিত কৈ হেভি ওয়ার্ক কৰিছো লাইট ওয়ার্ক কৰিছো স্ক্ৰিন মানে হ্যান্ডমেড মিক্স পাটত ধুনীয়া ধুনীয়া ডিজাইনসমূহ কৰিছো আৰু কটন কাপোৰতো মানে ফেব্ৰিক উইথ লেস ওয়ার্ক কৰিছো আৰু বহুতে আগতে কটন কাপোৰত এনেকৈ লেসৰ কামসমূহ কম কৰা দেখা পাইছিলো কিন্তু এতিয়া বহুত লোকে কৰি থকা দেখা পাওঁ এনেকৈ বহুত হেভি ওয়ার্ক কৰা আছে আৰু খুব কমকৈ 3টা লেসেৰে বা 2টা লেসেৰে বা এটা লেসেৰে কৰা কামো মোৰ ভিডিঅ'সমূহত আপোনালোকে দেখা পাব আৰু এয়া বেঙুনিয়া কাপোৰজোৰ 3টা লেসেৰে কৰা ভিডিঅ' মই যোৱা বছৰে দেখুৱাইছিলো ইউটিউব চেনেলত আৰু এতিয়া আজিৰ ফ্ৰেন্ড যিজোৰ কাপোৰ লৈ আহিছো সেইজোৰ এনেকুৱা ডিজাইনতে মোৰলৈ অৰ্ডাৰ আহিছিল সেইকাৰণে আসলতে কৰিলো ভাবিলো ইয়াতে মই এনেকৈ হাসি ৰাখো আৰু फ्रेंड्स এই কাপোৰজোৰ খুব ধুনীয়া হৈছিল কটনত আৰু এয়া ইন্ডিপেন্ডেন্স ডে দিনা 3টা ৰঙেৰে কৰা এই কাপোৰজোৰ আৰু এনেকৈ এয়া পেৰট গ্ৰীন কালাৰৰ এই কাপোৰজোৰটো মই খুব সিম্পল ডিজাইনত সাইডে এনেকৈ লতা জাতীয় দি পেলাই এনেকৈ সিম্পল কৈ কৰা যোৱা বছৰে তাৰ আগৰ বছৰ 2 বছৰে হ'লে কাম কৰা এনেকৈ আপোনালোকৰ মাজত ইউটিউবত মই দি ৰাখিছিলো আকৌ এবাৰ মনত পেলাই দিলো এই কামসমূহ যে বহু দিনৰ পৰা মই কৰি আছো নতুনকৈ কৰা নাই হেতু আপোনালোকক দেখুৱাই দিলো লগতে এই ডিজাইনসমূহ দেখুৱালো কোনোবাই যদি এনেকৈ সিম্পল কৈ কৰো বুলি ভাবে কৰিব পাৰে আৰু গৰমত পিন্ধিবলৈ খুব আৰামদায়ক কটনত কৰিলে সেইকাৰণে फ्रेंड्स এনেকৈ কটনত মই বহু দিনৰ পৰা কামসমূহ কৰি আছো হ্যান্ডমেড মিক্স পাটতো ধুনীয়া ধুনীয়া ডিজাইনৰ লেস উইথ ফেব্ৰিক প্ৰিন্টিংৰ কাম আপোনালোকে দেখা পাই থাকে আৰু একেদিন মনবোৰ কিবা এটা অশান্ত নিচিনা হৈ আছে আপোনালোকে সকলোৱে জানে সেই फ्रेंड्स খুব কমকৈ মানে ইমান মাথা মাৰি থকা নাই খুব সহজ কেজুমান কাপোৰ মোলে অৰ্ডাৰ আছিল সেই অৰ্ডাৰ কিটা ৰক্ষা কৰি এনেকৈ আসলতে फ्रेंड्स একেজো কাপোৰ কৰিলো আকৌ এবাৰ আৰু ভাবিলো ইউটিউবতে এনেকৈ হাসি ৰাখো আৰু আপোনালোকে কেনে পাইছে ধুনীয়া কমেন্ট এটা কৰিব আৰু फ्रेंड्स এইকেদিন ভিডিঅ' দিছো যদিও কোনবাই কমেন্ট কৰিছে যদি ৰিপ্লাই দিছো যিসকলক নাই দিয়া ইয়াতে অশেষ ধন্যবাদ জনাইছো আৰু বগা কাপোৰজোৰ আপোনালোকে দেখিছে এয়াও লেসেৰে কৰা ইয়াত অকন হেভি ওয়ার্ক কৰি দিছিলো মাইকা মিৰৰ এবোৰ লগাই দিছিলো তাতকেও আপোনালোকে হেভি কাম নিশ্চয় দেখিছে এই কাপোৰজোৰ মই মোৰ বাবে কৰিছিলো লেস উইথ ফেব্ৰিক প্ৰিন্টিং যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে যদি নাই দেখা এই কাপোৰজোৰ চাকচোন মই ইয়াত কিমান লেস ইউজ কৰিছো এয়া চাওক কিমান লেস মাইকা পাথৰ ইউজ কৰিছো আৰু এইযোৰ পাৰ্টি ওয়াৰ কাপোৰ হয় বিয়াৰ ৰিসেপশন পাৰ্টিত মই পিন্ধি গৈছিলো অৱশ্যে এই কাপোৰজোৰ যথেষ্ট লেস লাগিছে আৰু এইজোৰৰ তুলনা কৰিবলৈ গলে চাকচোন মাত্ৰ 3টা লেসেৰে কৰা সেই কাপোৰজোৰ একেবাৰে একোৱে নহয় আৰু এই কাপোৰজোৰ বহুত ভাল লাগে খুব মৰমত কৰিছিলো বহুতে ভালো পাইছে অৱশ্যে এয়া আচলটো আপোনালোকে কাপোৰজোৰ আগতে দেখুৱাইছো মই এতিয়া ইমান হেভিকে লেস ওয়ার্ক কৰাৰ পিছত মাত্ৰ 3টা লেসেৰেও যে কাম কৰিব পাৰি সেই কাৰণে আসলতে फ्रेंड्स ভিডিঅ'টো লৈ আহিছো फ्रेंड्स এই কাপোৰজোৰ একেবাৰে সহজ পদ্ধতিৰে কৰিছো একেবাৰে কম সময়ত আৰু একদম সিম্পল কৈ কৰিছো মেলি পেলাই আপোনালোকক দেখুৱাম এয়া আছে পিওর কটন কাপোৰটো খুব ধুনীয়া মৰম লগা কাপোৰ আৰু আহক फ्रेंड्स এদৰে এনেকৈ 3টা কালাৰৰ লেসসমূহ মই কাট কৰি লৈছিলো আগৰ ভিডিঅ'টোত আপোনালোকে দেখুৱাইছো একেবাৰে সহজ যিসকল নতুন তেওঁলোকৰ বাবে এটো সহজ হ'ব এনেকৈ কৰিবলৈ মাত্ৰ 3টা লেসেৰেও যে কাম কৰিব পাৰে হেতুকে আসলতে फ्रेंड्स লৈ আহিলো ইয়াতে হালধিয়া আৰু
এইটো অৰেঞ্জ কালাৰ আৰু বেঙুনীয়া, এই তিনিটা ৰঙেৰে এই কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ। এনেকৈ লেচখিনি প্ৰথমতে কাটি লৈছিলোঁ আৰু ধুনীয়াকৈ ডিজাইনটো মিলাই লৈছিলোঁ। আৰু মাত্ৰ এটা কালাৰ ফেব্ৰিকেৰেও আপোনালোকে কাম কৰিব পাৰে। ইয়াতে মই দুটা কালাৰ অৱশ্যে ইউজ কৰিছিলোঁ। 3D আউটলাইনাৰ দি পাতকেইটা মই আঁকি লৈছিলোঁ, তাৰপিছতে কালাৰ কৰি গৈছিলোঁ এটা এটা কালাৰ। আৰু এনেকুৱা আঠাৰ সহায়ত ভালকৈ আঠা লগাব যাতে এৰাই নাযায়। অৱশ্যে আঠাটো একেবাৰে এৰাই নাযায়। বহুতে সোধে আঠাটো এৰাই যাব নেকি, একেবাৰে নেৰাই। মই ৱাশ্বিং মেচিনত কাপোৰ দিও চাইছোঁ, নাই এৰুৱা। খুব ধুনীয়াকৈ কাপোৰত লাগি ধৰা এটা ধুনীয়া আঠা। আৰু এনেকৈ পাতসমূহ দি পেলাই সম্পূৰ্ণ কাপোৰযোৰ কৰিছিলোঁ। আৰু কৰি থকা দেখুওৱা নাই, যিহেতু একেবাৰে চিম্পুল, হেভিতকৈও হেভি কাম মোৰ ইউটিউব চেনেলত দিয়া আছে। সেইকাৰণে ফ্ৰেণ্ডছ কৰিলোঁ যিহেতু ইয়াতে সাঁচি ৰাখিছোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈও উলিয়াই দিছোঁ। আৰু কোনোবাই হয়তো কৰিবও পাৰে এই ডিজাইনটো, ঘৰত পিন্ধিবৰ কাৰণে খুব ধুনীয়া এযোৰ কাপোৰ, ওচৰলৈ ইফাল সিফাল কৰিও পিন্ধি যাব পাৰে। আৰু চিম্পল আছে কাপোৰযোৰ একেবাৰে। ইয়াতে এটা এটা গ্লিটাৰ অকণ অকণ মাজে মাজে ডট ডট দিছোঁ, মাইকাও লগাই দিব পাৰে। মই মানে চিম্পলতকৈও চিম্পল কৰিছোঁ। এনেকৈ সম্পূৰ্ণ কৰিলোঁ কাপোৰযোৰ। আৰু আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। মেখেলাখনতো এনেকৈ দিছোঁ, চাদৰৰ আঁচলত এনেকৈ দিছোঁ, আৰু চাইডে চাইডে ধুনীয়াকৈ এনেকৈ এটা এটা পাহি দি গৈছোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।